কলিয়াবৰৰ চালনা চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি পৰিচালকৰ কাৰ্যালয় ঘেৰাও কৰিছে শ শ্ৰমিকে আৰু শ শ্ৰমিকে এতিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে বাগিচাৰ কলঘৰৰ পৰিচালকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে দুৰ্ব্যৱহাৰ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে যাৰ বাবে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে শ শ্ৰমিকে কলিয়াবৰৰ চালনা চাহ বাগিচাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে পৰিচালকৰ কাৰ্যালয় ঘেৰাও কৰিছে শ শ্ৰমিকে কাৰ্যালয় ঘেৰাও কৰিছে পৰিচালকৰ বাগিচাৰ কলঘৰৰ পৰিচালকে শ্ৰমিকক দুৰ্ব্যৱহাৰ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে যাৰ বাবে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে পৰিচালকক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে শ্ৰমিকে ঘটনাস্থলীত উপস্থিত কলিয়াবৰ মহকুমা আৰক্ষী আৰু আৰক্ষী উপস্থিত হৈ ঘটনাৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে ঘটনা সন্দৰ্ভত শুভম পাৰমাৰক আটক কৰিছে আৰক্ষীয়ে কলিয়াবৰৰ চালনা চাহ বাগিচাত এইদৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে যিহেতু বাগিচাৰ কলঘৰৰ পৰিচালকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে শ্ৰমিকক প্ৰহাৰ কৰা বুলি শ্ৰমিকক দুৰ্ব্যৱহাৰ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু এই অভিযোগৰ ভিত্তিতে এতিয়া শ শ্ৰমিকে বাগিচাৰ কলঘৰৰ পৰিচালকৰ কাৰ্যালয় এইদৰে ঘেৰাও কৰিছে আৰু কাৰ্যালয়ৰ সন্মুখত এইদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা পৰিলক্ষিত হৈছে যাৰ বাবদ ঘটনাস্থলীত উপস্থিত হৈছিল আৰক্ষী কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া উপস্থিত হৈছে ঘটনাস্থলীত আৰু আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ সমান্তৰালকৈ ঘটনা সন্দৰ্ভত শুভম পাৰমাৰক আটক কৰিছে কলিয়াবৰৰ চালনা চাহ বাগিচাত এনেধৰণৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল শ্ৰমিকে কিয়নো বাগিচাৰ কলঘৰৰ পৰিচালকে শ্ৰমিকক প্ৰহাৰ কৰা বুলি বা শ্ৰমিকক দুৰ্ব্যৱহাৰ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু সেই অভিযোগৰ ভিত্তিতে এতিয়া এইদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে শ শ্ৰমিকে চাহ বাগিচাৰ পৰিচালকৰ কাৰ্যালয়ৰ সন্মুখত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে কাৰ্যালয় ঘেৰাও কৰি এইদৰে শ শ্ৰমিকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া যিহেতু ঘটনাস্থলীত উপস্থিত হৈছে আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত শুভম পাৰমাৰক আটক কৰিছে আৰক্ষীয়ে গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে কলঘৰৰ পৰিচালকক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে এইসকল শ্ৰমিকে কিয়নো কলঘৰৰ পৰিচালকে শ্ৰমিকক প্ৰহাৰ কৰা বুলি বা দুৰ্ব্যৱহাৰ কৰা বুলি যিহেতু গুৰুতৰ অভিযোগ উত্থাপন হৈছিল আৰু সেই অভিযোগৰ পিছতে এতিয়া এইসকল শ্ৰমিকে পৰিচালকক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে আৰু গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰি এইদৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে ঘটনাস্থলীত উপস্থিত হয় কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া আৰু আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ সমান্তৰালকৈ ঘটনা সন্দৰ্ভত আটক কৰে শুভম পাৰমাৰক আৰু এই শ শ্ৰমিকে এতিয়া এইদৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে কলিয়াবৰৰ চালনা চাহ বাগিচাত সৃষ্টি হৈছে এনে উত্তপ্ত পৰিস্থিতি বাগিচাৰ কলঘৰৰ পৰিচালকৰ কাৰ্যালয়ৰ সন্মুখত এইদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে বা তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে এইসকল শ্ৰমিকে পৰিচালকক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰি এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল শ্ৰমিকে পৰিচালকৰ কাৰ্যালয় ঘেৰাও কৰিছে শ শ্ৰমিকে আৰু গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰি এইদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে কলঘৰৰ পৰিচালকে শ্ৰমিকক দুৰ্ব্যৱহাৰ কৰা বা প্ৰহাৰ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু সেই অভিযোগৰ ভিত্তিতে এতিয়া এইদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল শ্ৰমিকে পৰিচালকক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰি কলঘৰৰ পৰিচালকৰ কাৰ্যালয়ৰ সন্মুখত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে ঘটনাস্থলীত উপস্থিত হয় কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া আৰু আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত আটক কৰিছে শুভম পাৰমাৰক কলিয়াবৰৰ চালনা চাহ বাগিচাত এইদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে যিহেতু শ্ৰমিকক দুৰ্ব্যৱহাৰ কৰা বুলি যিহেতু গুৰুতৰ অভিযোগ উত্থাপন হৈছিল আৰু শ্ৰমিকক দুৰ্ব্যৱহাৰ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে এইদৰে পৰিস্থিতি এক প্ৰকাৰ উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে আমার বাবু এজন আছিলে আৰু বিকাশ শৰ্মা বুলি ল'ৰা এটা আছিলে আমাৰ লগৰকেইটাও এৰাইছে মানে চাহাবৰ লগত কোনো টোমাছেই কৰা নাই মোক সিহঁতে এৰাই আনি ক'লে যে অলপ টাইম তই বাহিৰত ব ঠাণ্ডা হওক আমি বিচাৰ এটা কৰিম কি বিচাৰটো একো নকৰিলে সেইকাৰণে আৰু মই চবক জনালোঁ ৰাইজে আজি ভোট খাইছে ৰাইজে যিটো ডিচিশ্যন লয় ভাল ডিচিশ্যন হ'ব লাগে যাতে উচিত বিচাৰ হয় চাহ খুৱাব 11 বাজি গ'ল চাহ খাব যোৱা নাই মই
মই বোলো নহয় 3জন মানুহ কাম কৰিলে এজন চাহ খাই গ'লে দুজনত কাম নহয় 11টা বাজি গ'ল বাবুৰ লগত সেইটোৱে কথা পাতি আছোঁ যে আমি চাহ খাব যাব লাগে 11টা বাজি গ'ল মাৰিছে মইতো এনেই কেইদিনৰ আগতে ফেক্টৰীতে এক্সিডেণ্ট হৈছিলোঁ মোৰ এনেই ৰাজহাট ভাঙাই আছে তথাপিও মই কষ্ট কৰি কাম কৰি আছিলোঁ সেইখিনি এতিয়া মোৰ মাক এনেকৈ মাৰধৰ কৰিলে কেনেকৈ হ'ব নিজেই চলিব মন মোক এতিয়া ৰাইজে যিটো ভাল বিচাৰ কৰে উচিত বিচাৰ হ'ব লাগে কালি আপোনাৰ আমাৰ উৰিয়া বস্তিৰ এজন স্থানীয় স্থায়ী শ্ৰমিক নাম শ্ৰী তুলসী নায়ক তেওঁ ফেক্টৰীত কাম কৰি থকা অৱস্থাত বিনা কোনো কাৰণত আপোনাৰ যিটো আমাৰ ফেক্টৰী মেনেজাৰে তেওঁৰ ওপৰত ব্যৱহাৰ কৰে তেওঁক মাৰপিট কৰে আৰু তাক লৈ পেলাই আজি আমি অসম স্বাধীনতা জাতি ছাত্ৰ সন্থাই ৰাতিপুৱা আহি খালনা ফেক্টৰী ঘেৰাও কৰোঁ ঘেৰাও কৰাৰ পিছত আমাৰ এটাই দাবী যে যিজন দোষী তেওঁক উচিত শাস্তি প্ৰদান কৰিব লাগে আৰু যি তুলসী নায়ক তেওঁক উচিত বিচাৰ এখন কৰি দিব লাগে বুলি আমি অলৰেডি আপোনাৰ SDPO ছাৰক অনুৰোধ জনাই বৰ্তমান আমি তাৰে কি ৰিজাল্ট আহে তাৰে